অসমীয়া জাতিৰ এজন খলনায়কৰ নাম অতুল বৰা। এক নম্বৰ অসমত যদি ভণ্ড আছে অখিল গগৈ ভণ্ড। সমুখ সমৰত অতুল বৰা অখিল গগৈ বোকাখাটত প্ৰচাৰ চলাই অতুল বৰাক সমালোচনা কৰিছিল অখিল গগৈয়ে। এইবাৰ অখিল গগৈ ৰাজনৈতিক চৰিত্ৰ উদগাই দিলে অতুল বৰাই। অখিল গগৈয়ে কৈছিল অতুল বৰা ভিলেই। অখিল গগৈক প্ৰত্যুত্তৰ দি অতুল বৰাই ক'লে বিৰোধীৰ সৈতে অখিলৰ ড্ৰামা আমাতকৈ ভালকৈ আৰু কোনেও নাজানে। আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা, আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত লেমটোৰ নিচিনাকে থাকে। অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰা এজন খলনায়ক বা ভিলেইনৰ নাম হ'ল অতুল বৰা। অখিল গগৈক কোনে নাজানে? অখিল গগৈয়ে কাৰ লগত কি কৰে, কিয় ইমান দিনে এনেকুৱা এখন ড্ৰামা বিৰোধীৰ লগত কৰি আছিলে, সেই কথাটো আমাতকৈ কোনোবাই ভালকৈ জানে নেকি? কাৰ লগত মই সেইবিলাক একো নকওঁ, কিন্তু অখিল গগৈৰ চৰিত্ৰ অসমৰ মানুহে বুজিবলৈ বাকী নাই। অতুল বৰাই দিল্লীৰ ওচৰত অসমীয়া জাতিক বিক্ৰী কৰা বুলি মন্তব্য কৰিছিল অখিল গগৈয়ে। অতুল বৰাৰ প্ৰত্যুত্তৰ অখিলৰ দৰে ভণ্ড অসমত দ্বিতীয়জন নাই। অতুল বৰাই দিল্লীৰ ওচৰত অসমীয়া জাতিটোক বিক্ৰী কৰি থৈ আহিলে। অসম গণ পৰিষদ জন্ম হৈছিলে বিদেশী খেদিবৰ কাৰণে, কিন্তু অতুল বৰা আৰু কেশৱ মহন্তই কেৱল এই দুজন মানুহে মন্ত্ৰী হ'বৰ কাৰণে কা নামৰ আইনখনত চহী কৰি অসমলৈ বিদেশী আনিব পাৰিব বুলি লাইচেন্স দি দিলে অতুল বৰাই। 860 জন যিটো দলে হত্যা কৰিলে, যাক আমি শ্বহীদ বুলি কৈছোঁ, সেই দলটোৰ লগত লগ লাগি আঞ্চলিকতাবাদৰ কথা কোনোবাই যদি কয়, তেওঁলোক ভণ্ড বুলি নাভাবি আমি কি বুলি ক'ব লাগিব? ভণ্ড বুলি নকয়। এক নম্বৰ অসমত যদি ভণ্ড আছে অখিল গগৈ ভণ্ড। অখিল গগৈলৈ অতুল বৰাৰ মুকলি প্ৰশ্ন, বাওঁপন্থী অখিল কেতিয়াৰ পৰা আঞ্চলিকতাবাদী হ'ল? মই প্ৰশ্ন সুধিব খোজো অখিল গগৈক। অখিল গগৈ বাওঁপন্থী হিচাপে পৰিচিত। তেওঁ দলটোক এতিয়া তেওঁ আঞ্চলিক ৰাজনৈতিক দল বুলি ক'ব খুজিছে। মই প্ৰশ্ন সুধিছোঁ, তেওঁ বামপন্থীয়া কেতিয়া পৰিত্যাগ কৰিলে? বামপন্থী আদৰ্শ কেতিয়া পৰিত্যাগ কৰিলে? আৰু কেতিয়াৰ পৰা তেওঁ আঞ্চলিকতাবাদী হ'ল? যোৱাবাৰ জেলত থকা বুলি অনুকম্পাত ভোট পাইছিল অখিল গগৈয়ে। এইবাৰ শিৱসাগৰত উচন হ'ব অখিল গগৈৰ ভেটি। আৰু নিৰ্বাচনৰ সময়ত অখিল গগৈয়ে এনেকুৱা লম্ফজম্ফ কৰেই। যোৱাবাৰ অনুকম্পাৰ বাবে শিৱসাগৰ ৰাইজৰ অনুকম্পাত জেলত থকা বুলি জেলৰ পৰা উলিওৱাৰ স্বাৰ্থত ৰাইজে ভোট দিলে। আৰু এইবাৰতো ভেটি উচন হোৱাৰ পাছত আৰু তেওঁ সেইটো গম পাইছে যে এইবাৰ ভেটি উচন হ'ব, তেওঁ তাত হাৰিব, আৰু সেইকাৰণে লম্ফজম্ফ কৰিছে আৰু আমাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। অতুল বৰাই ক'লে অখিলে আঁঠু কাঢ়ি মিত্ৰতা কৰিছে কংগ্ৰেছৰ সৈতে। অখিল গগৈ আঞ্চলিকতাবাদৰ অভিভাৱক নহয়, আৰু মিত্ৰতা সম্পৰ্কত তেওঁৰ পৰা পাছ ল'বলৈও নাই। কাৰণ বিৰোধীৰ মিত্ৰতাৰ ক্ষেত্ৰত সৌ সিদিনালৈকে কি কৰিছিল আৰু কেনেকৈ আঁঠুকাৰি এতিয়া মিত্ৰ দল হৈছে, মিত্ৰতা কৰিছে, সেই কথাখিনি অসমৰ ৰাইজে দেখিছে। উল্লেখযোগ্য যে ফেচবুক লাইভ অখিল গগৈয়ে শিৱসাগৰৰ অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক মনোনয়ন উঠাই ল'বলৈ কৈছে, কিন্তু মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰাৰ বাবে অখিল গগৈ আক্ৰমণ কৰিছে এতিয়া অতুল বৰাই। কিন্তু অখিলৰ ৰাজনৈতিক চৰিত্ৰক ৰাজহুৱাকৈ উদঙাই দি অখিলক শক্তিশালী প্ৰত্যুত্তৰ দিছে অগপৰ সভাপতি অতুল বৰাই। ব্যুৰ' ৰিপৰ্ট DY365।